নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি ডিসকাস কৰিম ক্লাস 12 জিওগ্ৰাফি ইউনিট 8 পৰিবহন আৰু যোগাযোগ। এইটো ভিডিঅ'টো পাৰ্ট 2 হয়। ইয়াৰ আগতে মই পাৰ্ট 1 আগৰ কোৱেশ্চন এনসাৰবোৰ ডিসকাস কৰিছিলো। ওকে, যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব, তোমালোকে গৈ চাব পাৰা আৰু তাৰ পিডিএফ টো ডাউনলোড কৰিব পাৰা টেলিগ্ৰাম চেনেলৰ পৰা। বৰ্তমান এই পাৰ্ট 2 পিডিএফ টো তোমালোকে ডাউনলোড কৰিব পাৰিবা টেলিগ্ৰাম চেনেলৰ পৰা। ওকে, তো আজি পৰিবহন আৰু যোগাযোগৰ পাৰ্ট 2 তো আহা আৰম্ভ কৰো। 19 নম্বৰ কুৱেশ্যন, ট্ৰান্স সাইবেৰিয়ান ৰেল পথৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি? আমি আগৰ পাৰ্টত কৈছিলো যে ট্ৰান্স সাইবেৰিয়ান ৰেল পথৰ কথা। ওকে, তো এই ৰেল পথৰ বৈশিষ্ট্যসমূহ কি কি? চোৱা, ট্ৰান্স সাইবেৰিয়ান পথৰ মুখ্য বৈশিষ্ট্যসমূহ হল ট্ৰান্স সাইবেৰিয়ান ৰেল পথটো হৈছে পৃথিৱীৰ দীৰ্ঘতম ৰেলপথ। তো এইটো কি? 1 নম্বৰীয়া কুৱেশ্যন, মোষ্ট ইম্পৰ্টেন্ট, প্ৰতিটো বছৰতে আহি থাকে এইটো। ওকে, ট্ৰান্স সাইবেৰিয়ান ৰেল পথটো হৈছে পৃথিৱীৰ দীৰ্ঘতম ৰেলপথ। এই ৰেলপথৰ দৈৰ্ঘ্য হল 9332 কিলোমিটাৰ। কিমান? 9332 কিলোমিটাৰ। মোষ্ট ইম্পৰ্টেন্ট, এই গোটেই লাইনটোৱে তোমালোকে মনত ৰাখিব লাগিব। ই হৈছে দীৰ্ঘতম ৰেলপথ আৰু লগতে ইয়াৰ দৈৰ্ঘ্য হৈছে 9332 কিলোমিটাৰ। ওকে, 6 নম্বৰ, এই ৰেলপথটো সমগ্ৰ দৈৰ্ঘ্যই ঘুটীয়া বৈদ্যুতিক। কি হয়? এইটো বৈদ্যুতিকযুক্ত। ওকে, 9 নম্বৰ, ইউক্ৰেইনৰ ওডেছা, কাস্পিয়ান উপকূলৰ বাকু, উজবেকিস্তানৰ তাছাখণ্ড, মংগোলিয়াৰ উলন বাতুৰ আৰু মুগদেনৰ শুন্যাং আৰু চীনৰ বেইজিং প্ৰভৃতিৰ চুবুৰীয়া কেইবাখনো দেশৰ গুৰুত্বপূৰ্ণ চহৰলৈকে এই ৰেলপথৰ শাখা প্ৰশাখা আগবাঢ়ি গৈছে। ওকে, তো এই যি ট্ৰান্স সাইবেৰিয়ান ৰেলপথটো আছে, এই ৰেলপথটো মুখ্য কি কি চহৰলৈ গৈছে তোমালোকে এই নামবোৰ চাই লোৱা, এইকেইটা মনত ৰাখিব লাগিব। ওকে, নেক্সট, এছিয়াৰ অন্তৰ্গত ৰাছিয়াৰ কেঁচামাল আৰু ইউৰোপীয় ৰাছিয়া উদ্যোগ খণ্ডৰ এই ট্ৰান্স সাইবেৰিয়ান ৰেলপথটোৱে সংযোগ ঘটাইছে। ৰাছিয়া আৰু ইউৰোপৰ যি উদ্যোগ কেন্দ্ৰবোৰ আছে বা উদ্যোগ খণ্ডবোৰ আছে, সেই খণ্ডবোৰক কিহে লগ লগাইছে, সংযোগ কৰিছে? এই ট্ৰান্স সাইবেৰিয়ান ৰেলপথে সংযোগ কৰিছে। ওকে, তো আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনত আগবঢ়াৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু লগতে বেল আইকনটো প্ৰেছ কৰা। ওকে, যদি ক্লাছ 12ত পঢ়ি আছা, আগন্তুক যি 2025 হাই সেকেন্ডাৰী এক্সাম আহি আছে, যদি জিওগ্ৰাফি সাবজেক্ট আছে তেনেহলে এটা ভাল সুবিধা তোমালোকে লাভ কৰিবা এই চেনেলটোত। কিয়? ক্লাছ 12 জিওগ্ৰাফি সলিউশন 2025 ফাইনেল এক্সামৰ কাৰণে প্ৰতিটো চেপ্টাৰৰে সলিউশন লগতে কুৱেশ্যন এনসাৰ দিম, লগতে বুজাই দিম, এক্সপ্লেইন কৰি দিম। ওকে, আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন, আগৰ বছৰৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰবোৰো তোমালোকে লাভ কৰিবা আৰু লগতে এনসাৰ খিনিও তোমালোকে লাভ কৰিবা। ওকে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ, প্ৰতিটো চেপ্টাৰৰ পৰাই কি কি কুৱেশ্যন এনসাৰ আহিছিল আৰু কি কি কুৱেশ্যন এনসাৰ বাৰে বাৰে আহি থাকে, ইম্পৰ্টেন্ট কুৱেশ্যন খিনিও তোমালোকে ইয়াতে লাভ কৰিবা। ওকে, আৰু এই সকলোবোৰ তোমালোকে ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকে শিকিব পাৰিবা, পঢ়িব পাৰিবা, বুজিব পাৰিবা। তাৰ লগতে তোমালোকে যদি বিচাৰা পিডিএফ টো ডাউনলোড কৰিব পাৰিবা। বৰ্তমান সময়ত মই যি 8 নম্বৰ চেপ্টাৰৰ পিডিএফ টো ইউজ কৰি আছো, এই পিডিএফ টো তোমালোকে এতিয়া ডাউনলোড কৰিব পাৰিবা। ডেসক্ৰিপচনত এটা লিংক আছে, মোৰ টেলিগ্ৰামৰ লিংক আছে, তাৰ পৰা তোমালোকে পিডিএফ টো ডাউনলোড কৰিব পাৰিবা আৰু কোনো ধৰণৰ পইচা নালাগে, একদম ফ্ৰী হয়। ওকে, তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 20 নম্বৰ কি কৈছে? ট্ৰান্স কানাডিয়ান ৰেলপথৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি? চোৱা, সেইটো আছিল ট্ৰান্স সাইবেৰিয়ান ৰেলপথ, এইটো কি হৈছে কানাডিয়ান ৰেলপথ। ওকে, সব বৈশিষ্ট্যসমূহ চোৱা, সৰ্বমুঠ 7500 কিলোমিটাৰ দৈৰ্ঘ্য ট্ৰান্স কানাডিয়ান ৰেলপথটো 1886 চনত নিৰ্মাণ কৰা হৈছিল। চোৱা, কিমান? 7500 কিলোমিটাৰ দৈৰ্ঘ্য। ইয়াৰো ইম্পৰ্টেন্ট, দৈৰ্ঘ্য আৰু চনটো মনত ৰখা। ওকে, চোৱা, কানাডাৰ পেৰী অঞ্চলৰ ঘেঁহু, সৰলবৰ্গীয় অৰণ্য বলয়ৰ কাঠ আৰু মণ্টিল কুৱেক ঔদ্যোগিক বলয়ৰ শিল্পজাত দ্ৰব্যসমূহ এইটো ৰেলপথেৰে সৰবৰাহ কৰা হয়। এইটো ৰেলপথেৰে কি কি সৰবৰাহ কৰা হয় এটা চাই লোৱা। ওকে, নামকেইটা অলপ মনত ৰাখিব লাগিব। নেক্সট 9 নম্বৰ, কানাডাৰ অৰ্থনৈতিক ধমনী সদৃশ এই ট্ৰেন্স কানাডিয়ান পথটোৱেৰে
ঘেঁহু আৰু মাংস ৰপ্তানি কৰা হয়। কি কি মেইনলি ৰপ্তানি কৰা হয়? ঘেঁহু আৰু মাংস ৰপ্তানি কৰা হয়। এই ৰেলপথটোৱে কানাডাৰ পূব উপকূলৰ হালিফেক্স বন্দৰৰ পৰা কুৱেবেক, মন্ট্ৰিল, ওটোৱা, ইউনিপেগ আৰু উগেৰি প্ৰভৃতি চহৰসমূহৰ মাজেৰে পশ্চিমোৱা হৈ প্ৰশান্ত উপকূলৰ বেংকৰলৈকে বিস্তৃত হৈ আছে। কলৈ বিস্তৃত হৈ আছে? প্ৰশান্ত উপকূলীয় বেংকৰলৈকে বিস্তৃত হৈ আছে আৰু এইকেইটা মুখ্য চহৰৰ মানে সংযোগ হৈ আছে। ওকে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 21 কি কৈছে? পৰিবহনৰ মাধ্যম হিচাপে সামুদ্ৰিক পৰিবহনৰ বিষয়ে লিখা। মানে আমিতো গম পালো পৰিবহন কি কি আছে, যেনে পৰিবহনবোৰ আছে, হয় নে? তো কি কৈছে? সামুদ্ৰিক পৰিবহনৰ বিষয়ে এটি টোকা লিখা। যে সমুদ্ৰ পৰিবহন, সাগৰেৰে যি আমি যেনেকে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাওঁ, সেইটো কি বুলি কোৱা হয়? সামুদ্ৰিক পৰিবহন। যেনে জাহাজৰ সহায়ত, নাৱৰ সহায়ত। তো সেই সামুদ্ৰিক পৰিবহনৰ বিষয়ে এটি টোকা লিখিব দিছে। চোৱা, পৃথিৱীৰ উপৰিভাগৰ মানে কি? উত্তৰ গোলাৰ্ধ উপৰিভাগৰ প্ৰায় 3/4 সমুদ্ৰ পৃষ্ঠ আৰু স্থলাবয়ৱসমূহ এই মহাসাগৰীয় পৃষ্ঠৰ কিছুমান সৰু ডাঙৰ দ্বীপৰ দৰে সিঁচৰিত হৈ আছে। মানে কিছুমান সৰু ডাঙৰ দ্বীপ মানে কি? সাগৰৰ মাজত যি দ্বীপবোৰ আছে ন, দেশবোৰ আছে, এই দেশবোৰ বিস্তৃত হৈ আছে। সেয়েহে অন্তঃমহাদেশীয় পৰিসৰ পৃষ্ঠ পৰিবহন ঘাইকৈ সমুদ্ৰ পৃষ্ঠৰ ওপৰেদি সম্ভৱ হয়। তো সেইকাৰণে মানে বেছিভাগ যি পৰিবহন আছে, মানুহৰ কথা কেৱল নহয়, মানুহতো এৰোপ্লেনেৰো যাব পাৰে এখন দেশৰ পৰা এখন দেশলৈ, কিন্তু বস্তু যিবোৰ আছে ন, সা সামগ্ৰী আছে, যিবোৰ ৰপ্তানি কৰা হয়, আমদানি কৰা হয়, সেইবোৰ বেছিভাগ সমুদ্ৰৰ দ্বাৰাই কৰা হয়। ওকে, সামুদ্ৰিক পথসমূহ বিশ্বৰ সকলো দেশে ব্যৱহাৰ কৰিব পাৰে আৰু বিশ্বৰ সকলো দেশে এই সামুদ্ৰিক পথবোৰ ব্যৱহাৰ কৰিব পাৰে। এই পথ পৰিবহনত যাতায়াতৰ খৰচ অতি কম। আমি আগতো কৈছিলো যে যাতায়াতৰ খৰচ একেবাৰে কম, কাৰণ মেৰামতি কৰিব নালাগে, কোনো ৰোড নাই ন, জাষ্ট যোনফালে মৰ্জি সিফালে যাবগৈ পাৰে। এই পৰিবহন ব্যৱস্থাত যাত্ৰাৰ উৎসৰ পৰা লক্ষ্যস্থান অভিমুখী জাহাজ এখনে সমুদ্ৰ পৃষ্ঠৰ চমু পথ অনুসৰণ কৰিব পাৰে। মানে চমু পথ, যি পথেৰে সহজতে যাব পাৰি সেইটো ফালে যাব পাৰে। ওকে, বিশ্বৰ প্ৰধান সমুদ্ৰ পথসমূহ হল, এইটো মনত কৰিবলগীয়া, প্ৰধান পথসমূহ কি? উত্তৰ আটলান্টিক পথ, সুৱেজ খাল, অন্তৰীপ পথ, দক্ষিণ আটলান্টিক পথ, উত্তৰ প্ৰশান্ত পথ আৰু দক্ষিণ প্ৰশান্ত পথ। এইকেইটা হল বিশ্বৰ প্ৰধান সামুদ্ৰিক পথসমূহ। ওকে, নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যন আমাৰ 22 নম্বৰ কৈছে, উপকূলীয় নৌ পৰিবহন প্ৰকৃতি বৰ্ণনা কৰা। এতিয়া চোৱা, উপকূলীয় নৌ পৰিবহন প্ৰকৃতি বৰ্ণনা কৰা। ইয়াৰ আগতে মই ইয়াতে তোমালোকক এটা চিত্ৰ আঁকি দেখাওঁ। মানি লোৱা এইটো আমাৰ ভাৰতবৰ্ষখন। ওকে, এইটো আমাৰ ভাৰতবৰ্ষখন। ইফালে সাগৰ আছে, আৰৱ সাগৰ, ইফালে আছে বংগোপসাগৰ। এই যিখিনি এৰিয়া আছে ন, এই এৰিয়াখিনি কব উপকূলীয় অঞ্চল, মানে সাগৰ পৃষ্ঠত লগ লাগি থকা অঞ্চলটো, যেনে এই অঞ্চলবোৰক কি কোৱা হব? উপকূলীয় অঞ্চল। ওকে, চোৱা এনচাৰটো চোৱা। আন্তঃৰাষ্ট্ৰীয় অথবা পাৰ মহাদেশীয় সমুদ্ৰ পথৰ উপৰিও সচৰাচৰ কোনোখন ৰাষ্ট্ৰৰ পৰিসৰত উপকূলীয় সাগৰ পৃষ্ঠ উপকূলীয় নৌ পৰিবহন নামৰ আন এক শ্ৰেণীৰ সমুদ্ৰ পৰিবহন প্ৰণালী গঢ় লয়। মানে এই যিবোৰ দেশৰ উপকূলীয় অঞ্চল আছে, সেইবোৰ দেশত উপকূলীয় নৌ পৰিবহন এটা নতুন পৰিবহন ব্যৱস্থা প্ৰণালী গঢ় লয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ভাৰত প্ৰভৃতিৰ দীঘলীয়া উপকূলীয় ভূমি জনবহুল দেশসমূহত উপকূলীয় টবাং জলৰাশি পৰিবহন কাৰ্য উদ্দেশ্যে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ভাৰতত মুম্বাই, গোৱা, কোচিন, বিশাখাপট্টনম, চেন্নাই প্ৰভৃতি উপকূলীয় সামুদ্ৰিক পথসমূহ পৰ্যটন আৰু সামগ্ৰী পৰিবহন আকৰ্ষণীয় পথৰূপে বিচৰিত হৈছে। মানে যিবোৰ এই দেশ আছে ন, যিবোৰ দেশত দীঘলীয়া উপকূলীয় অঞ্চল আছে, ফৰ এক্সাম্পল ভাৰতকে ধৰি লওঁ, সেইবোৰক কি হয়, এই নৌ পৰিবহন এটা নতুন পৰিবহন ব্যৱস্থা গঢ় লৈ উঠিছে। এতিয়া ক'ত আছে? ভাৰতত মুম্বাই, গোৱা, যেনে মুম্বাইটো এইখিনিত আছে আৰু গোৱাটো এইখিনিত আছে। এতিয়া যিকোনো বস্তু এটা সা সামগ্ৰী এই ভিতৰ ৰোডেৰে যদি যাব লগা হয়, তেনেহলে বহুত খৰচ হয়। তাৰ কাৰণে কি হয়, একেবাৰে সহজতে এই জাহাজেৰে মুম্বাইৰ পৰা গোৱালৈ যাব পাৰে আৰু এইফালে বিশাখাপট্টনমলৈ যাব পাৰে। ওকে, বুজি পালা? উপযুক্ত পৰিচালনা
সম্ভৱপৰ হলে এনেবোৰ উপকূলীয় নৌ পৰিবহন পথ ব্যৱহাৰ কৰি স্থল পৰিবহন খণ্ডৰ ওপৰত যাতায়াত হেঁচা বহু পৰিমাণে লাঘৱ কৰিব পাৰি ওকে মানে ৰুট যদি আমি এনেকে ভাৰতৰ ভিতৰেদি ৰাস্তাৰে যদি কিবা এটা বস্তু আমি এক্সপোৰ্ট কৰো ন গোৱালৈ তো বহুত খৰচ হৈ যাব আৰু ডাঙৰ যদি আকাৰৰ বস্তু হয় তেনেহলে নিয়া অসুবিধা হ'ব তাৰ কাৰণে বেছ কি জাহাজ ব্যৱস্থা ব্যৱহাৰ কৰি একেবাৰে সাগৰ পথেৰে গোৱালৈ লৈ যোৱা ওকে তো বুজি পালা কি কৈছে উপকূলীয় নৌ পৰিবহন প্ৰকৃতি বৰ্ণনা কৰা একেবাৰে তোমালোকে ইমান উদাহৰণ দিব নালাগে তাক ভাৰতবৰ্ষৰ উদাহৰণটো দিলে হৈ যাব ওকে নেক্সট কুৱেশ্যন 23 সুয়েজ খাল সম্পৰ্কে এটি টোকা লিখা শুনা সুয়েজ খালটো এটা বহুত ইম্পৰ্টেন্ট হয় যি পৰিবহনৰ ক্ষেত্ৰত ওকে ইয়াৰ বিষয়ে কি কৈছে এটা টোকা লিখিব কৈছে চাই লোৱা কি কৈছে ভূমধ্যসাগৰীয় পথ সৈয়দ বন্দৰক লোহিত সাগৰৰ উত্তৰ সীমান্তৰ সুয়েজ বন্দৰৰ লগত সংযোগ কৰি 1869 চনত সুয়েজ খাল খন্দা হয় এইটো কোনো প্ৰাকৃতিক খাল নহয় ইয়াক খন্দা হৈছিল ওকে আটলান্টিক আৰু ভাৰত মহাসাগৰক এই পথেৰে সংযোগ কৰাৰ ফলত পশ্চিম ইউৰোপ আৰু শ্ৰীলংকাৰ মাজত দূৰত্ব প্ৰায় 3500 কিলোমিটাৰ হ্ৰাস পায় ওকে প্ৰায় 160 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুয়েজ খালৰ গভীৰতা 10-15 মিনিট পৰ্যন্ত আৰু ইয়াৰ জলপৃষ্ঠ সমুদ্ৰপৃষ্ঠৰ উচ্চতাত থাকে দৈনিক প্ৰায় 100 খন জাহাজে এই খাল অতিক্ৰম কৰে এইটো যিটো খাল আছে এইটো ইজিপ্তৰ মাজেৰে এইটো খন্দা হৈছিল ওকে এইখিনি মানুহে খন্দা হৈছিল মানে খানিছিল ইংৰাজসকলে খানিছিল আৰু কি হৈছিল অতি সহজ হৈ গৈছিল ইউৰোপ আৰু ভাৰত মহাসাগৰৰ লগত মানে যাতায়াত ব্যৱস্থা ইয়াৰ পিকচাৰটো তোমালোকে চাই লোৱা আৰু এইটো চোৱা ৰিয়েল পিকচাৰ হয় তোমালোকে কেনেকে জাহাজবোৰ ইয়াৰে পাৰ হয় ওকে তো আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যন কি কৈছে সেন্ট লৰেন্স সমুদ্ৰপথৰ হ্ৰদ অঞ্চলৰ ওপৰত এটি টোকা লিখা কি কৈছে এনসাৰটো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ সামৰি এই হ্ৰদ অঞ্চল সৃষ্টি হৈছে সুপিৰিয়ৰ মেচিগান হিউন ইৰি আৰু কুন্ট্ৰেউ প্ৰভৃতিৰ পৰস্পৰ সংযুক্ত সুবৃহৎ হ্ৰদসমূহক কেন্দ্ৰ কৰি উত্তৰ পূবে সেন্ট লৰেন্স নদীয়েদি আটলান্টিক মহাসাগৰলৈকে আৰু দক্ষিণে লিঅনিজ খালেৰে মিছিছিপি নদীৰ নিম্ন ভাগলৈ মেক্সিকো উপসাগৰলৈকে ধাৰাবাহিকভাৱে কিছুমান জলাশয় আছে এই জলাশয়সমূহ আশ্ৰয় কৰি সমগ্ৰ উত্তৰ আমেৰিকা মহাদেশে মুঠতে 19,200 কিলোমিটাৰ আভ্যন্তৰীণ জলপৃষ্ঠ সৃষ্টি হয় ওকে তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 25 নম্বৰ কি কৈছে উপগ্ৰহ যোগাযোগ ব্যৱস্থাৰ ওপৰত এটি বিস্তৃত বিৱৰণ দিয়া মানে উপগ্ৰহ যোগাযোগ ব্যৱস্থা উপগ্ৰহ মানে গম পাইছা স্যাটেলাইট যে পৃথিৱীৰ বাহিৰত এনেকে স্যাটেলাইটবোৰ থাকে হয় নে এই স্যাটেলাইটবোৰ কি হয় উপগ্ৰহ বুলি কোৱা হয় হয় নে ওকে তো চোৱা এনসাৰটো কি পৃথিৱীৰ প্ৰায় 100 কোটি লোকে বৰ্তমান সময়ত যোগাযোগ সেৱাৰ ক্ষেত্ৰত উপগ্ৰহ পৰিচালিত ইন্টাৰনেট ব্যৱহাৰৰ ওপৰত নিৰ্ভৰশীল বৰ্তমান সময়ত 100 কোটি লোকে বৰ্তমান সময়ত যোগাযোগ সেৱাৰ ক্ষেত্ৰত উপগ্ৰহ পৰিচালিত ইন্টাৰনেট ব্যৱহাৰৰ ওপৰত নিৰ্ভৰশীল ওকে আকাশত নিক্ষেপ কৰা উপগ্ৰহসমূহত তথ্যৰ গ্ৰাহক আৰু প্ৰতিফলক যন্ত্ৰ সংস্থাপন কৰি এই অতি কম খৰচত সহজতে সমাধা কৰা হয় ওকে যোগাযোগ সেৱা উদ্দেশ্যে উপগ্ৰহ ব্যৱহাৰ ব্যাপক প্ৰচলনৰ ক্ষেত্ৰত ভাৰতবৰ্ষও বিশ্বৰ এখন আগশাৰীৰ দেশ এই যি উপগ্ৰহ ব্যৱহাৰ আছে ন ব্যৱস্থাৰ ব্যাপক প্ৰচলনৰ ক্ষেত্ৰত ভাৰতবৰ্ষও বিশ্বৰ এখন আগশাৰীৰ দেশ হয় ভাৰতবৰ্ষ এটা আগশাৰীৰ দেশ হয় ওকে ভাৰতৰ এনে ধৰণৰ কৃত্ৰিম উপগ্ৰহসমূহৰ ভিতৰত চোৱা ইম্পৰ্টেন্ট হয়তো আৰ্যভট্ট ভাস্কৰ 1 ৰোহিণী ইনসেট 1 প্ৰভৃতিৰ উল্লেখযোগ্য এইকেইটা কি উল্লেখযোগ্য আমাৰ উপগ্ৰহ হয় এই বিভিন্ন শ্ৰেণীৰ উপগ্ৰহসমূহে দূৰ দূৰণিৰ পৰিসৰত ব্যক্তিগত
পৰ্যায়ৰ যোগাযোগকে ধৰি অনাতাঁৰ দূৰদৰ্শন ৰেল আৰু বিমান চলাচল প্ৰতীক্ষা প্ৰাকৃতিক দুৰ্যোগ প্ৰভৃতি বিভিন্ন বিষয়ৰ লগতে জড়িত বহু ধৰণৰ যোগাযোগ প্ৰণালী পৰিচালনা কৰে কি কৰে দূৰদৰ্শন ৰেল বিমান এইবোৰ গোটেইবোৰ চলাৰ লগতে কি কৰে প্ৰাকৃতিক দুৰ্যোগ আৰু প্ৰভৃতি বিভিন্ন বিষয়ৰ লগত জড়িত বহু ধৰণৰ যোগাযোগ প্ৰণালী পৰিচালনা কৰে ওকে 26 নম্বৰ বান প্ৰবণ অঞ্চলত পথ পৰিবহনৰ অসুবিধাসমূহ আলোচনা কৰা বান প্ৰবণ অঞ্চলত পথ পৰিবহনৰ অসুবিধাসমূহ হ'ল বানপানীত ৰাস্তাসমূহ বুৰ যোৱাৰ ফলত গাড়ী মটৰ চলাচল ব্যাহত হয় বানপানীৰ কবলত পৰি ৰাস্তাসমূহ বেয়া হয় বহু সময়ত বানপানীৰ ফলত ৰাস্তা ছিগি যায় যাৰ ফলত দুখন ঠাইৰ মাজত পথ যোগাযোগ বহু কেইদিনলৈ ব্যাহত থাকে মানে যি বান প্ৰবণ অঞ্চল আছে ন বানপানী হৈ থকা অঞ্চল আছে ন বানপানীৰ ফলত কি সমস্যা হয় মানে যাতায়াতৰ পথ পৰিবহনৰ কি চোৱা পথবোৰ যেতিয়া বানপানীত বুৰ যায়গৈ তেনেহলে কি যাতায়াত ব্যৱস্থা থমকি ৰৈ যায় বানপানীৰ ফলত ৰাস্তাসমূহ কি বেয়া হৈ যায় যেনে এই ৰিচেণ্টলি কেইদিনমান আগতে গুৱাহাটীত কি হৈছিল যে কৃত্ৰিম বানপানীৰ কাৰণে বহুত হাজাৰ মানুহ ফাঁচি আছিল হয় নাই তো আহিব পৰা নাছিল কিছুমান মানুহৰ গাড়ী বেয়া হৈ গৈছে ওকে আৰু কি হয় বানপানীৰ ফলত ৰাস্তাবোৰ বেয়া হৈ যায় ওকে বহু সময় বানপানীৰ ফলত ৰাস্তাবোৰ ছিগি যায় ৰাস্তাবোৰ ভাঙি যায় বানপানীৰ ফলত তাৰ ফলত কি হয় দুখন ঠাইৰ মাজত যি যোগাযোগ ব্যৱস্থা আছে এইটো বহু দিনলৈ বন্ধ হৈ থাকে ওকে নেক্সট 27 নম্বৰ পৰ্বতাঞ্চলত পথ পৰিবহনৰ অসুবিধাসমূহ আলোচনা কৰা যি পৰ্বতাঞ্চল বা পাহাৰ অঞ্চলবোৰ আছে সেই অঞ্চলবোৰত যি পথ পৰিবহনৰ কি অসুবিধা হয় সেই ওপৰত আলোচনা কৰিব দিছে ওকে পৰ্বতাঞ্চলত পথ নিৰ্মাণ ব্যৱস্থা অতি ব্যয়বহুল এই পৰ্বত অঞ্চলত যদি আমি পথ বনাব যাওঁ এইটো বহু খৰচীয়া হয় বহুত ব্যয়বহুল হয় ওকে কাৰণ জানাই এনেকুৱা হেভি মেচিনবোৰো নিয়া নাযায় বেছিভাগ হিউমেন মানুহৰ শক্তিৰ প্ৰয়োজন হয় ওকে মানে মানুহে গৈ কাটি বহু সময় লাগে আৰু এনে অঞ্চলত ভূমিস্খলনৰ ফলত বহু সময় পথ পৰিবহন ব্যৱস্থা ব্যাহত থাকে মানে ভূমিস্খলন এটা মেইন কাৰণ হয় এই পথবোৰৰ সমস্যাৰ কাৰণ হ'ল কাৰণ ভূমিস্খলন হলে পথবোৰ কি হয় বন্ধ হৈ যায় আৰু বহু সময়লৈকে পথবোৰ বন্ধ হৈ থাকে ওকে পৰ্বতাঞ্চলত পথ পৰিবহন ব্যৱস্থা সাধাৰণতে অতি দুৰ্গম হয় কি হয় অতি দুৰ্গম হয় ওকে নেক্সট 28 নম্বৰ কি কৈছে আমাৰ সামুদ্ৰিক পৰিবহনৰ বিকাশৰ কাৰণসমূহ উল্লেখ কৰা এই সমুদ্ৰ যি পৰিবহন আছে সামুদ্ৰিক পৰিবহন ইয়াৰ বিকাশৰ মেইন কাৰণবোৰ উল্লেখ কৰিব আছে চ' মেইন কাৰণবোৰতো আমি ইমান সময় ইমান দিন পঢ়িলোৱে আগতে কুৱেশ্যন এনচাৰবোৰত পঢ়ি আহিছিলো চ' কাৰণসমূহ উল্লেখ কৰা হ'ল সামুদ্ৰিক পথসমূহ বিশ্বৰ সকলো দেশে ব্যৱহাৰ কৰিব পাৰি 1 নম্বৰ বিশ্বৰ সকলো দেশে ব্যৱহাৰ কৰিব পাৰি তো কোনো পিছপৰি নাথাকে সবেই কি ব্যৱহাৰ কৰে সকলো দেশে ব্যৱহাৰ কৰে ওকে সমুদ্ৰ পথেৰে যাতায়াত কৰোঁতে ইন্ধনৰ খৰচ অতি কম হয় অতি কম ইন্ধনৰ খৰচ হয় বাকি যাতায়াত ব্যৱস্থাৰ তুলনাত ওকে যাত্ৰাৰ উৎসৰ পৰা লক্ষ্যস্থান অভিমুখে যাত্ৰা কৰোঁতে জাহাজ এখনে আটাইতকৈ চমু পথ অনুসৰণ কৰিব পাৰে বাকি যিবোৰ যাতায়াত ব্যৱস্থা আছে ন সেইবোৰ যি ৰাস্তা থাকে ন ৰোড থাকে ন যি এৰোপ্লেনৰ যিখিনি এৰিয়া থাকে ন ইমানখিনি এৰিয়া ইমানখিনি এল্টিটিউড এইখিনি এংগলত যাব লাগিব গোটেই তেনেকে যায় বাকি একো পথ ইউজ কৰিব নোৱাৰে যে প্লেনটো যোনফালে মৰ্জি সিফালে যাব নোৱাৰে কিন্তু জাহাজটো কি হয় যোনফালে চমু হয় সিফাল দিয়ে যাব পাৰে কাৰণ কোনো ধৰণৰ ৰাস্তা নাই ওকে গধুৰ সামগ্ৰী সৰবৰাহৰ বাবে এই পৰিবহন ব্যৱস্থা অতি উত্তম গধুৰ সামগ্ৰী যেনে বহুত ওজন থকা সামগ্ৰীবোৰ আছে ন সেইটো যেতিয়া এখন ঠাইৰ পৰা আন এখন ঠাইলৈ পঠিয়াব লাগে তেনেহলে গাড়ীৰেতো পচিবল নহয় আৰু যদিও পচিবল বহুত খৰচ হৈ যাব ওকে আৰু যদি ট্ৰেইনেৰে পঠায় তাতো বস্তুটো কি কৰিব লাগিব ভাঙিব লাগিব কাৰণ ডাঙৰ যদি হয় ট্ৰেইনৰ আকাৰত নহব ওকে সেইটো এটা সমস্যা বিমানেৰেতো পচিবল নহয় কি অপচন থাকিল সেইটো হ'ল জাহাজ ওকে জাহাজেৰে এখন দেশৰ পৰা আন এটা দেশলৈ যিমান গধুৰ বস্তু হওক লৈ যাব পাৰিব ওকে তো নেক্সট 29 নম্বৰ কি কৈছে খনিজ তেল আৰু গেছ
সৰবৰাহৰ বাবে নলিকা পথ বিসৰ্জিতভাৱে ব্যৱহাৰ কৰা হয় কিয়? এই খনিজ তেল আৰু গেছবোৰ যে সৰবৰাহ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ নিয়াৰ কাৰণে এই নলিকা পথটো আগতো মই কৈছিলো কি হয়, নলিকা পথটো বিসৰ্জিতভাৱে ব্যৱহাৰ কৰা কিয় হয়? চোৱা, খনিজ তেল আৰু গেছ সৰবৰাহৰ বাবে নলিকা পথ বিসৰ্জিতভাৱে ব্যৱহাৰ কৰা হয় কিয় কাৰণসমূহ তলত উল্লেখ কৰা হয়। চোৱা, ক নম্বৰ, খনিজ তেল আৰু গেছ সৰবৰাহৰ বাবে নলিকা পথ পৰিবহণ ব্যৱস্থা আটাইতকৈ কম খৰচীয়। এতিয়া খনিজ তেল আৰু গেছবোৰ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যদি আমি গাড়ীত নিব যাওঁ তেনেহলে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। তাৰ কাৰণে ডাইৰেক্ট পাইপলাইন বহাই দিয়া হয় আৰু এটা ঠাইৰ পৰা আন এটা ঠাইলৈ পঠিয়াই দিয়া হয়। অকে, এই পৰিবহণ ব্যৱস্থা অধিক নিৰাপদ। কি কলো? অধিক নিৰাপদ, কোনো ধৰণৰ সমস্যা নাই। অকে, জুলীয়া আৰু গেছীয় পদাৰ্থ সৰবৰাহৰ বাবে অন্যান্য পৰিবহণ ব্যৱস্থাতকৈ নলিকা পৰিবহণ ব্যৱস্থা অধিক সুবিধাজনক। কাৰণ এই গেছসমূহ আৰু খাৰুৱা তেলবোৰ কি হয়, জুলীয়া আৰু গেছীয় হয়। বাকী যদি বাকী পৰিবহণ যদি ব্যৱহাৰ কৰা হয় তেনেহলে বহুত ধৰণৰ সমস্যা হয়। তাৰ কাৰণে নলিকা পৰিবহণ সুবিধাজনক, অতি সুবিধাজনক। অকে, নেক্সট 30 নম্বৰ কুৱেশ্যন, পৰিবহণ ব্যৱস্থাটোক কিদৰে অৱস্থাপক ৰূপত সেৱাদায়ী উদ্যোগ বুলিব পাৰি? মানে পৰিবহণ ব্যৱস্থাটো কিদৰে সেৱাদায়ী উদ্যোগ বুলিব পাৰি? চোৱা, পৰিবহণ ব্যৱস্থাটোৱে সম্পদ উৎপাদনকাৰী আৰু উপভোক্তাৰ মাজত সম্পৰ্ক স্থাপন কৰে। অকে, কোনোবা এজনে সম্পদ উৎপাদন কৰে আৰু সেই সম্পদ উৎপাদন পৰিবহণৰ সহায়ত উপভোক্তালৈ আহে। অকে, এই ব্যৱস্থাৰ জৰিয়তে অঞ্চল এটাৰ অতিৰিক্ত উৎপাদনৰ বাণিজ্যিক লেনদেন আৰম্ভ হয় আৰু এই ব্যৱস্থাৰ পৰাই কি হয়? লেনদেন আৰম্ভ হয়। পৰিবহণ প্ৰণালীটোক এখন ৰাষ্ট্ৰৰ সকলো ধৰণৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক আৰু প্ৰতিৰক্ষামূলক কাম কাজৰ উমৈহতীয়া অৱস্থাপক ৰূপত স্বৰূপ সেৱাদায়ী উদ্যোগ বুলিব পাৰি। কাৰণ পৃথিৱীৰ প্ৰতিখন ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় অথবা আঞ্চলিক পৰিসৰ, আৰ্থ সামাজিক উন্নয়ন, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ শান্তি শৃংখলাৰ প্ৰভৃতি কাৰণসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত পৰিবহণ প্ৰণালীটোৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল হৈ থাকে। অকে, পৰিবহণ খণ্ডৰ উন্নয়ন ঠিক সমানুপাতিকভাৱে এখন ৰাষ্ট্ৰৰ সামগ্ৰিক উন্নয়ন প্ৰক্ৰিয়াও আগুৱাই গৈ থাকে। অকে, তো পৰিবহণ ব্যৱস্থা এটা সেৱা ব্যৱস্থাই হয়, যাৰ কাৰণে কি হয়, আৰ্থ সামাজিক, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ শান্তি শৃংখলা প্ৰভৃতি কাৰ্যসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত পৰিবহণ প্ৰণালীটোৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰ হৈ থাকে। অকে, তো আজিলৈ ইমানখিনি আছিল। বাকী আৰু কিছুমান কুৱেশ্যন ৰৈ গৈছে, সেইকেইটা মই পাৰ্ট 3 দিবলৈ চেষ্টা কৰিম। অকে, যদি তোমালোকে যদি তোমালোকৰ ভাল লাগিল ভিডিঅ'টো তেনেহলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰা এইটো। অকে, আৰু বেল আইকনটো প্ৰেছ কৰিবা। আৰু যদি ক্লাছ 12ত পঢ়ি আছা তেনেহলে চোৱা, এইখিনি ভাল অপৰচুনিটি এটা আছে। এই চেনেলটোত তোমালোকে কি পাবা, লগতে পিডিএফটো, বৰ্তমানৰ এই পিডিএফটো তোমালোকে ডাউনলোড কৰিবা, কোনো ধৰণৰ পইচা নালাগে। টেলিগ্ৰাম চেনেলত যোৱা, ডিছক্ৰিপশ্যনৰ লিংক আছে আৰু পাৰ্ট 1ৰ লিংকটো আছে। পাৰ্ট 3 যেতিয়া দিম মই তাৰো লিংকটো দি দিম। অকে, তো আজিলৈ ইমানখিনিয়ে, বাই বাই।